নমস্কাৰ, মই পাৰ্থ। কেণ্ডিডেট পাৰ্থৰ আন এটি খণ্ডলৈকে আপোনালোক সকলোকে আদৰিছোঁ। আজি মোৰ লগত আছে অসমৰ এজন জ্যেষ্ঠ সাংবাদিক সুনীত কুমাৰ গোস্বামী। নমস্কাৰ। সুনীতদাৰ পৰা আমি অলপ কথা জানি সাংবাদিকতাৰ বিষয়ে আৰু তেওঁৰ বিষয়ে। সুনীতদা, ৱেলকাম টু মাই শ্ব'। নমস্কাৰ। আৰু এই অনুষ্ঠানত উপস্থিত থাকি মই আজি আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ দৰ্শকসকলেও আমাৰ এই কথাৰ পৰা ভাল পাব বা তেওঁলোকে কিবা শিকিব পাৰিব। সুনীতদা, পোনপ্ৰথমে মই সুধিম, মই ক'লোঁ যে যেতিয়া আমি সৰু আছিলোঁ মোৰ জীৱনৰ লক্ষ্য কি বুলি যেতিয়া আমাক সোধে, আমি খুব কমেই হয়তো সাংবাদিক হ'ম বুলি কৈছোঁ। হয়। আপুনি বাৰু আৰ ইউ এ জাৰ্নেলিষ্ট বাই চান্স নে জাৰ্নেলিষ্ট বাই পেশ্যন? এই প্ৰশ্নটো তুমি যেতিয়া আৰম্ভণি কৰিছা তেতিয়াই মানে মোৰ মনলৈ আহিছে যে সাংবাদিকতা কি বস্তু সেইটো আমি যেতিয়া ৯০ দশকত শিক্ষা গ্ৰহণ কৰি আছিলোঁ, স্কুলীয়া শিক্ষা, তেতিয়া সাংবাদিকতাৰ যিটো ধাৰণা, সেই ধাৰণাটো আমাৰ মনত আমি কিছুমান মানুহ দেখিছিলোঁ। যিহেতু মোৰ গুৱাহাটীতে জন্ম বা আপোনালোকেও নিজৰ অঞ্চলত দেখিব যে জোলা শব্দটো আজিকালি নাই। তেনেকুৱা এখন কাপোৰৰ মোনা এখন লৈ এজন মানুহক আমি দেখিছিলোঁ আৰু তেওঁ প্ৰায়ে গান্ধী কুৰ্তা এনেকুৱা ধৰণৰ এটা কাপোৰ পিন্ধিছিল। মানে সেই সময়ত সাংবাদিক বুলি ক'লে সেইজন ব্যক্তিকে অভিহিত কৰা হৈছিল যে তেওঁ এজন সাংবাদিক। মোটা চশমা পিন্ধে, তাৰপিছত হাতত কলম এটা লয়, এখন ডায়েৰী এখন লয়। এটা জনমানসত মানে আমি সেইটোকে ধৰি লৈছিলোঁ। আৰু যিহেতু মই গুৱাহাটীত জন্ম, গুৱাহাটীত অলপমান আধুনিকতাৰ পৰশ বা যিটো প্ৰভাৱ সেইটো আগতে পৰিছে। গতিকে আমি বিভিন্ন প্ৰফেশ্যন দেখিছোঁ আৰু ঘৰততো সদায় সাংবাদিক হোৱা এইবিলাকৰ চৰ্চা নহয়েই। ডাক্তৰ, ইঞ্জিনিয়াৰ বা চাকৰি এইবিলাকৰ চৰ্চা হয়। মোৰ দেউতাই অৱশ্যে তেনেকৈ একো প্ৰেছাৰাইজ কৰা নাছিল যে অমুক হ'ব লাগিব, সেই গতিতে যাব লাগিব। তেওঁৰ মতে এটা আছিল যে BA পাছ কৰিব লাগে, MA পাছ কৰিব লাগে, চাকৰি এটা পাই যায় আৰু মানুহে। কাৰণ তেওঁলোকেও তেনেকৈ পাইছিল। কিন্তু লগে লগে সামাজিক অৰ্থনৈতিক পৰিৱৰ্তন হৈ আছে অসমত। মই সৰুৰ পৰাই মানে কি হৈছে, এই যিটো পৰিৱেশ, আমি যিটো মানে পৰিৱেশন কৰোঁ, পৰিৱেশন কলা, মানে সাংবাদিক ঠিক নহয়, পৰিৱেশন কলাৰ প্ৰতি অলপ আকৰ্ষিত হৈছিলোঁ। মানে মই ধৰা এক্টিং কৰা মানুহক দেখি ভাল পাইছিলোঁ, গান গোৱা মানুহক দেখি ভাল পাইছিলোঁ। কিন্তু নিজক যেতিয়া জুকিয়াই চাওঁ তেতিয়া দেখোঁ যে ক'ৰবাত নহয় ক'ৰবাত মোৰ ইমানখিনি স্কিল নাই যে মই এজন এক্টৰ হ'ব পাৰিম বা মই গায়ক এজন হ'ব পাৰিম। কিন্তু ক'ৰবাত লাগিছে মই কিবা এটা কৰিব পাৰিম, বুজি পোৱা নাছিলোঁ কি হ'ব পাৰিম। সৰুতে কাকতলৈ এই সম্পাদকীয় চিঠি এইটো খুব লিখিছিলোঁ। আছাম ট্ৰিবিউনত ওলাইছিল, চেণ্টিনেল ওলাইছিল। অসমীয়াত অলপ পাছলৈ মই হাত দিছিলোঁ, প্ৰথমে ইংৰাজীতে চেষ্টা কৰিছিলোঁ। আমাৰ সমাজত আৰু ইংৰাজীত এটা বেলেগ গ্লেমাৰ এটা আছে, গতিকে দেউতাও ভাল পায়, গতিকে ইংৰাজীত হয়ে নহয় লিখোঁ আৰু। মোৰ প্ৰায় 10ম শ্ৰেণীৰ আগতে এবাৰ ওলালে সাধাৰণ বিষয়বিলাক, তাতে পঢ়ি যি পাওঁ লিখোঁ আৰু তেওঁলোকেও ছপা কৰিছিল, মাজে মাজে ওলায়। আৰু সেইদিনাখন বিশ্ব জয় কৰাৰ নিচিনা লাগিছিল যিদিনা ওলাইছিল, নামটো ওলায় আৰু সুনীত কুমাৰ গোস্বামী, জাপৰি গোক এনেকুৱা ওলালে ভাবোঁ যে আজি বহুত কিবা এটা কাম কৰিলোঁ। তেনেকৈ চলি থাকিল। তাৰপিছত মই কলেজত শিক্ষা ল'লোঁ। লাহে লাহে সেই সময়তে আমি দেখিছোঁ অৰ্ণৱ গোস্বামী, প্ৰণয় ৰয় এই ধৰণৰ মানুহবিলাক আত্মপ্ৰকাশ ঘটিবলৈ ধৰিলে। কাৰণ যেতিয়া কালাৰ টেলিভিশ্যনটো আছিল কালাৰ টেলিভিশ্যন, কিন্তু চিৰিয়েলহে মানুহ জনপ্ৰিয় হৈ আছিল। তাৰপাছত 2000 চনৰ পৰা নলিনী সিঙৰ দ্য উইক ডেট ৱাজ বুলি তেওঁৰ প্ৰগ্ৰাম এটা আছিল, আমি সেইবিলাক চাবলৈ আৰম্ভ কৰিছিলোঁ। দূৰদৰ্শনত আহিছিল। লাহে লাহে প্ৰাইভেট টেলিভিশ্যন আহিল, ষ্টাৰৰ প্ৰৱেশ ঘটিল। ষ্টাৰ টিভিয়ে আনিলে বিভিন্ন ধৰণৰ চেনেল। তাৰপিছত NDTV দেখিলোঁ। তো এই দেখাৰ পিছত এটা অলপ গঢ় লৈছে যে কিবা এনেকুৱা ধৰণৰ কিবা হ'ব পাৰি নেকি। গতিকে তেনেকৈ কৰি থাকোঁতে আমি যেতিয়া মই মানে কলেজ শিক্ষা শেষ কৰিছোঁ, শেষ কৰাৰ পিছতেই অসমত প্ৰৱেশ ঘটিছে এইবোৰ চেনেলৰ, ছেটেলাইট চেনেলৰ। প্ৰথম নৰ্থ ইষ্ট টেলিভিশ্যন আছিল, তাৰপাছত নৰ্থ ইষ্ট টেলিভিশ্যনতে এটাই চেনেল আছিল আৰু ৰেডিঅ' চেনেল আছিল উলালা। তো ভাবিলোঁ যে পাম নে নাই। এইখিনিতে মই অভিজ্ঞতা এটা কৈ দিওঁ। এই যে আমিতো কোনো গডফাদাৰ নথকা মানুহ, আমি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ, শিক্ষা লৈছোঁ, গতানুগতিক যি সমাজত চলি আছে সেয়া চলি আছে। এদিন মই তেতিয়া কটনত পঢ়ি আছোঁ, মাছ কম 1 বছৰীয়া পাঠ্যক্ৰম পঢ়ি থাকোঁতে এটা ডাঙৰ এড এটা দেখিলোঁ আছাম ট্ৰিবিউনত। তাত তেওঁলোকে ৰেডিঅ' উলালাৰ বাবে বিচাৰিছিল। NDTV তেতিয়া চলি আছিলে, NDTV এটা দূৰদৰ্শনৰ লেখীয়া চলি আছিল। তাত সন্ধিয়া 7 বজাৰ বাতৰিটো যায় আৰু কেইজনমান সাংবাদিক আছিল মুষ্টিমেয়। কিন্তু সাংবাদিক সেই সময়ত কেৱল বাতৰি কাকততহে আছিল। টিভি সাংবাদিকতাটো নতুন একদম বস্তু। তেতিয়া আমি সেই কেইজনমান সাংবাদিক মই চিনিয়ে নাপাওঁ কাকো, কিন্তু টিভিত দেখা 2-এগৰাকী ব্যক্তিক চিনি পাওঁ, যি এতিয়া নাই, তেওঁলোকো তাৰ পৰা আঁতৰি গুচি গ'ল। ৰেডিঅ' উলালাৰ এটা ডাঙৰ এডভাৰটাইজমেণ্ট দেখিলোঁ। তাত তেওঁলোকে বিভিন্ন বস্তু বিচাৰিছে, জকি, টেকনিকেল কিছুমান বস্তু বিচাৰিছে। মই আৰু বেছি নাভাবি আৰু এখন ৰিজিউমি বনাই দি দিলোঁ। দিয়াৰ পাছত মই জনাওঁ যে সেই সময়ত একমাত্ৰ এগৰাকী মহিলাই সম্পাদক হিচাপে জনপ্ৰিয় আছিল, মনোৰঞ্জনা সিং। মনোৰঞ্জনা সিঙে তেতিয়া NDTVৰ সম্পাদক হিচাপে আছিল আৰু
সেই চেনেলত মাতি দিলে এদিন, মাতোঁতে দিনজোৰা ইণ্টাৰভিউ এটা দিলোঁ। সেই সময়ত আলফাৰ যথেষ্টখিনি চৰ্চা আছিল। 2006-07 কথা কৈছোঁ। তেতিয়া PCG গ্ৰুপ খুলিছিল, পিপুল কনচালটেটিভ গ্ৰুপ। সেই গ্ৰুপটোৱে নতুন দিল্লী আৰু আমাৰ স্থানীয় সাংবাদিক কিছুমান বুদ্ধিজীৱী এনেকৈ লৈ আলফাৰ সৈতে এক মধ্যস্থতাকাৰী হিচাপে আছিল। আৰু দৈনিক বাতৰি কাকতত তাৰেই খবৰ। মনোৰঞ্জনা সিঙে মোক লিখিব দিলে যে আলফা এনেকৈ চলি আছে, তুমি কি ভাবা লিখা। প্ৰায় সেই ৰিজুমিখনেই দিছিল, তেওঁ বেলেগ কাগজ দিয়া নাছিল। ক'ত লিখোঁ সুধিব নোৱাৰি, ভয়, একো নাজানো। তাৰপাছত পাছফালে ইংৰাজীতে লিখি দিলোঁ আৰু এই PCG আলফা কি চলি আছে যি জানো আৰু সেই সময়ত। তাৰপাছত কিবা এটা ভাল পালে, ভাল পোৱাৰ লগে লগে মোক লৈ গ'ল ইংৰাজী ডেস্কত গৈ ক'লে যে এই ল'ৰাটো কাইলৈৰ পৰা আহিব, তাতে চেলাৰী এটা লিখি দিলে, চাইন মাৰি দিলে। তলৰ পৰা এজন এডমিনৰ মানুহ মাতিলে, ক'লে এই লড়কা, তেওঁ হিন্দী কথা কৈছে, এই লড়কা কালচে আয়েগা। সেই আৰম্ভণি। তাৰপাছতে NETVত প্ৰথম শিকিলোঁ, বহুত কথা শিকিলোঁ। টিভি সাংবাদিকতা একদম মানে শিশু অৱস্থাত আছে, নাজানে টিভি সাংবাদিকতা কেনে। তেতিয়া সদায় দীঘল ৰিপৰ্ট হয়, 5 মিনিটৰ এটা প্ৰতিবেদন হয়। মই প্ৰথমে গৈ ইংৰাজী ডেস্কত ইণ্টাৰনেশ্যনেল ডেস্কখন চাইছিলোঁ। ৰয়টাৰ্ছৰ পৰা ফুটেজ আহে, সেই ফুটেজবিলাক লৈ সৰু এটা ধুনীয়া ফুটেজ আহে, উইথ মিউজিক আহে। আমি সেইবিলাক কি কৰিছিলোঁ, কাটি প্ৰায় 15 মিনিট এটা ছেগমেণ্ট কৰিছিলোঁ। আৰু 8 বজাত ইংৰাজী বাতৰি এটা গৈছিল, 45 মিনিট আমাৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় খবৰবিলাক গৈছিল। আৰু শেষৰ 15 মিনিটটো মই চাই থাকোঁ, মোৰ বাতৰিখিনি বাজিব এতিয়া। অলপ চাই দিওঁ, ছিনিয়ৰ মানুহ আছিল, ছিনিয়ৰ মানুহে অলপ ইংৰাজীটো চাই দিয়ে। সেই আৰম্ভণি। তাৰপিছত লাহে ধৰা ইংৰাজীত লিখিলোঁ, বাতৰি কৰিলোঁ, ট্ৰান্সলেশ্যন কৰিলোঁ। তেনেকৈ চলি থাকিলে নিউজ পঢ়া দেখি থাকিলোঁ। ক'ৰবাত লাগিছিল যে মই এইটো পাৰিম, মানে কেমেৰাৰ সন্মুখত মই এংকৰিংটো পাৰিম। তাৰপাছত বহুত চেষ্টা কৰিলোঁ। আৰু আগৰ দিনত কি হয়, আমাক তেনেকৈ নিদিয়ে সুবিধা, কাৰণ কৰি থকা মানুহখিনি কৰি আছে, নতুনকৈ আৰু কিয় দিব। গতিকে মই তোমাক কওঁ যে এনেকুৱা কাম কৰিছোঁ। মই নাইট ডিউটি লৈছিলোঁ। নাইট ডিউটিত কি কৰোঁ, ষ্টুডিঅ'তে শুই যাওঁ। পুৱা 8 বজাত এটা বাতৰি থাকে, কেতিয়াবা পঢ়িব পাওঁ নেকি। ৰাতি ডিউটি কৰোঁ মানে নিউজ কিছুমান আহে, সেই গোটাই থওঁ, পোৱাৰ কাৰণে সাজু কৰোঁ। সেইটোৱে ছিষ্টেম আছিল। তাৰপিছত এদিন এনেকুৱা কি হ'ল, এই পুৱাৰ ভাগত আহিবলগীয়া যিগৰাকী ছিনিয়ৰ এংকৰ, তেওঁ কিবা কাৰণ আহিব নোৱাৰিলে। হাহাকাৰ লাগি গ'ল, কাৰণ বাতৰি মানুহ 7 বজাত আহি গ'ল, ডিউটিৰ মানুহ আহি যোৱাৰ পাছত ৰেডি কৰিলে, সকলো বাতৰি ৰেডি কৰিলে। এতিয়া পঢ়িব কোনে, সমস্যা হৈ গ'ল, অহা নাই। আৰু সকলোৱে পঢ়িবলৈ সাহস নকৰে। তাৰপিছত মই মাত দিলোঁ যে মই পঢ়োঁ নেকি বুলি। এতিয়া উপায় নাছিল তেওঁলোকৰ মোক পঢ়িব নালাগে বুলি কোৱাৰ। গতিকে মোক ষ্টুডিঅ'ত সোমাই দিলে। ষ্টুডিঅ'ত সোমাই কোট পেণ্ট থাকেই, আৰু চাৰ্ট পিন্ধি যাওঁ। গতিকে কোটটো ল'লোঁ, মেকআপ অলপ ল'লোঁ, লৈ 8 বজাৰ পৰা 8:30 বজালৈ বাতৰি পঢ়ি দিলোঁ। প্ৰথম দিনা যথেষ্ট ভয় লাগিছিল, ধূপকৈ একদম হেৰি কৰি থাকে। তাৰপাছত সেই যে পঢ়ি দিলোঁ, একদম মাৰাত্মক একো ভুল হোৱা নাছিল। এটা উচ্চাৰণ খাই দিছিলোঁ, কাৰণ ভয় এটা আছিল। তথাপিও ঠিকেই আছিল। আৰু নজৰত আহি গ'লোঁ যে। তাৰপিছত আৰু যেতিয়াই কোনোবা নাহে, প্ৰথম তেনেকৈ আৰু কোনোবা নাহিলে ইয়াক দি দিয়ে। তাৰপিছত কোনোবাই মোক এংকৰে ৰিকুৱেষ্ট কৰা হ'ল, মোৰ অলপমান কাম আছে, তই পঢ়ি দিয়ে। তেনেকেই আৰম্ভণি। আৰু সেই তেনেকৈ কৰি মই 2007, 8, 9, 10, 11, 12, মানে 13লৈকে মই অসমৰ চেনেলত বাতৰি পঢ়িছোঁ, আৰু ধাৰাবাহিকভাৱে বাতৰি পঢ়িছোঁ। তেতিয়া গম পালোঁ যে সাংবাদিকতাত মই সোমাই গ'লোঁ। তুমি যদি প্ৰশ্ন কৰিছা যে সাংবাদিক হ'ম বুলি হেনো হোৱা নাছিলোঁ, কিবা এটা মানে মোক যিটো প্ৰেজেণ্টেশ্যনত থাকিব লাগে, পেচন আছিলে, আৰু বাই চান্স আৰু বাই ডিফল্টো সোমাই গ'লোঁ। বা যদি মই সেই সুবিধাটো নাপালোঁ হয়, কিজানি মই আঁতৰিও আহিলোঁ হয়, এনেকুৱা হয়। পিছত যেতিয়া মই কৰাৰ পিছত 2-1 ক'লে যে ভাল পঢ়িছা, অমুক কৰা তমুক কৰা, নিজকে ইম্প্ৰুভ কৰাৰ চেষ্টা কৰিলোঁ। তাৰপাছত বিভিন্ন ধৰণৰ ঘটনাও ঘটিল। সেই সময়ত আলফাৰ আমাৰ বড়োলেণ্ডতো সমস্যা আছিল, বোমা বিস্ফোৰণ হৈছিল। গতিকে তেনেকুৱা ধৰণৰ বাতৰি আমি পাইছিলোঁ। তাৰপাছত আৰু এটা কথা মনত কিছুমান এক্সিডেণ্টো হৈছিল সেই সময়ত। এবাৰতো মই পূৰা 3 ঘণ্টা ষ্টুডিঅ'ত আছিলোঁ। আমাৰ এই হাজোৰ ওচৰত এই বাছ এক্সিডেণ্ট হৈছিল, 28 গৰাকী মানুহ মৰিছিল। পুৱা ঘটনাটো হৈছিল, পুৱা 8 বজাত বিবাহ যাত্ৰী আছিল। পুৱা 8 বজাত বহাৰ সময়তে ঘটনাটো পালোঁ আমি। পাওঁতে আৰম্ভ হ'ল। সেই আৰম্ভ হোৱাৰ লগে লগে অভিভেন গৈ পাল তাত। তাৰপিছত এই গোটেই চ'ৰ্চখিনি আহি থাকিলেতো, গতিকে ময়ো বহি থাকিলোঁ। বহি ক'ব নাপায়, মানে মৃতদেহ উদ্ধাৰ হৈ আছে, ময়ো গতি আগবাঢ়ি গৈ আছোঁ। তেনেকৈ কৰোঁতে প্ৰায় 1 বাজি গৈছে, 28টা মৃতদেহ ওলাইছে তাৰ পৰা। এইটো এটা সাংবাদিকৰ এইটো বদনাম কৰে যে সাংবাদিকে মৃত্যুৰ খবৰত খুব উৎসাহিত হয়। সাংবাদিকে কিয় উৎসাহিত হয়? কাৰণ ষ্টুডিঅ'ৰ মজিয়াত বহি থাকি এক ধৰণৰ এনেকুৱা লাগে যেন আমি কিবা এটা দি আছোঁ, খবৰ দি আছোঁ। সেই সময়ত আমি বিবাহ যাত্ৰীৰ সেই ঘৰৰ লগত ফোন ইন কৰিছোঁ। আমাৰ সাংবাদিকবোৰ তাতে উপস্থিত আছে, তেওঁলোকৰ লগত কথা পাতিছোঁ।
মানে সেই অভিজ্ঞতাটো মই এতিয়াও পাহৰিব নোৱাৰোঁ। আচ্ছা, আপুনি যেতিয়া আৰম্ভ কৰিছিলে ধৰক বাই ডিফল্ট আপুনি ষ্টাৰ্ট কৰিছে তাৰপিছত লাহে লাহে আপোনাৰ কেৰিয়াৰত গ্ৰ'থ হ'ল। NEDV-ৰ পিছত অসমত আৰু ক'ত ক'ত কাম কৰিলে, অসমৰ বাহিৰতো আপুনি কাম কৰিছে, অকণমান সেইখিনি অভিজ্ঞতা। নিশ্চয়, এতিয়াও আমাৰ ছেক্টৰটো এইটো ক'ব লাগিব অলপমান মানে হজম নোহোৱা এক সত্য যে আমাৰ ছেক্টৰটো যথেষ্টখিনি অসংগঠিত, নন অৰ্গেনাইজ বুলি কোৱা হয়। আৰু তাৰ বাবে আমাৰ ইয়াত লেবাৰ লজো নাথাকে। এইটো এইকাৰণেই কৈ লৈছোঁ কাৰণ সেই সময়ত যথেষ্ট সৰু আছিলোঁ, কাম কৰাৰ এটা স্পৃহা আছিল। সঘনাই আমি চাকৰি সলনি কৰিছিলোঁ। ইয়াত অলপ দৰমহা অলপ বেছি পাওঁ নেকি বা তাত বেছি সুবিধা পাওঁ নেকি। NEDV-ত আৰম্ভ কৰিছোঁ। NEDV-ত আৰম্ভ কৰি প্ৰায় অলপ চমু সময়ৰ কাৰণে আছিলোঁ। তাৰপিছত মই নিউজ লাইভলৈ গুচি গ'লোঁ। নিউজ লাইভ যেতিয়া আৰম্ভ হৈছে 2008 চনত, আৰু নিউজ লাইভৰ অসমত যেতিয়া আত্মপ্ৰকাশ ঘটিছে এক ধৰণৰ মেজিকেল মানে মুমেণ্ট বুলি ক'ব পাৰি। কাৰণ সেই সময়ত উন্নত প্ৰযুক্তি, MPEG 4 আহিছিল, স্ক্ৰীণবিলাক ধুনীয়া ধুনীয়া হয়। তাৰপিছত নিউজ লাইভে মানে অতি কম সময়তে গোটেই অসমতে বিয়পি পৰিছিল। কাৰণ তেওঁলোকৰ যিটো কোৱালিটি, সেই কোৱালিটি যথেষ্ট ভাল আছিল। গতিকে কাম কৰাৰ ইচ্ছা যায়। মই নিউজ লাইভত গ'লোঁ। এতিয়া অতনু ভূঞা, জাৰিৰ হুছেইন তেওঁলোক আছিল। তেওঁলোকৰ পৰা যথেষ্টখিনি শিকিলোঁ। যথেষ্টখিনি ছিনিয়ৰ মানুহ আছিল। তাৰ দুই এজন এতিয়াও আছে, দুই এজনে চাকৰি পালে বেলেগত গুচি গ'ল। গতিকে তাতে বাতৰি পৰিৱেশনৰ, টিভিত যিটো বাতৰি পৰিৱেশনৰ এক ধাৰা, তাত অলপ শিকিলোঁ। তাৰ পাছত মই আকৌ NEDV-লৈ উভতি আহিলোঁ। NEDV-ত অলপমান মেনেজমেণ্টৰ সলনি হ'ল। মনোৰঞ্জনা সিং আছিল, তেওঁ আঁতৰি যাবলগীয়া হ'ল। তাৰপিছত তেওঁৰ স্বামী মাতং সিং, স্বৰ্গীয় মাতং সিং, তেওঁ গ্ৰহণ কৰিলে। গ্ৰহণ কৰোঁতে অলপ আমি সেইখিনি সুবিধা বেছি পালোঁ। তাত মই তেতিয়া ধাৰাবাহিক 9-10 বাতৰি পঢ়িলোঁ। তাৰপিছত 2011 চনত এই প্ৰাইম নিউজ, অধুনা লুপ্ত প্ৰাইম নিউজ বুলি এটা চেনেল আৰম্ভ হ'ল। তাত গ'লোঁ, তাতো ভাল পালোঁ। তাতো নতুন নতুন প্ৰযুক্তি আছিল। আৰু সেই সময়তে মই অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী চেণ্টাৰত বাতৰি পৰিৱেশক হিচাপে অংশকালীন পাৰ্ট টাইম হিচাপে জইন কৰিলোঁ। জইন কৰি ৰেডিঅ'ৰ অভিজ্ঞতাও হ'ল। ৰেডিঅ'ৰ বাতৰিৰ যিটো ধাৰা, টিভিৰ বাতৰিৰ ধাৰা, গোটেই বেলেগ বেলেগ বিভিন্নজনৰ জ্যেষ্ঠজনৰ পৰা শিকিলোঁ। প্ৰতাপ বৰদলৈ ছাৰ আছিল তেতিয়া, তাত বাতৰি চাইছিল, আৰু সুশীল গোস্বামী, এনেকৈ বহুকেইজন আছিল। তেওঁলোকৰ পৰা আমি কেনেকৈ বাতৰি লিখিব লাগে, কেনেকৈ বাতৰি পৰিৱেশন কৰিব লাগে। টিভিত আপুনি আপোনাৰ সন্মুখত কেমেৰা থাকে, ভিজুৱেল থাকে। ৰেডিঅ'ত একো নাথাকে। ৰেডিঅ'ত আপোনাৰ অকল কণ্ঠটো। গতিকে বেছি বাক্যও ক'ব নোৱাৰি, শব্দৰ উচ্চাৰণো আৰু লগতে শব্দৰ যিটো ব্যৱহাৰ সেইখিনি নিৰ্ধাৰিত, বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। তাৰ সময় আৰু ছেকেণ্ডৰ কথা আছে। 9:55 যদি এটা বাতৰি আৰম্ভ হৈছে, সেয়া 10 বজাত সম্পূৰ্ণভাৱে শেষ হ'ব লাগিব। আৰু ছেকেণ্ডৰ কাটা আগবাঢ়িব নোৱাৰে, কাৰণ পিছৰটো অনুষ্ঠান ৰৈ আছে। যদি মই 10:01 পঢ়ি দিওঁ, তাৰমানে মোৰ পঢ়াৰ বেয়া হৈছে, মই বেছি লেনিয়াইছোঁ, দীঘলীয়া কৰিছোঁ। নাই, নোৱাৰোঁ। মই উচিত উচ্চাৰণে সময়মতে শেষ কৰিব লাগিব। কাৰণ 10 বজাত প্ৰগ্ৰাম যি চিডিউল আছে, প্ৰগ্ৰাম চিডিউল মতে তেওঁলোকে বজাই দিব, মোক কাটি দিব। গতিকে এই ধৰণৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা হৈছিল। গতিকে ৰেডিঅ'ত কাম কৰি থকাৰ পাছতেই অলপমান বয়সো হৈ আহিছে, অভিজ্ঞতাও হৈছে। আৰু এটা কয় নহয় যে যেতিয়া বস্তুবিলাক জনা হয়, তেতিয়া মানে লাগে যে ইয়াত হ'ব আৰু কিমান আৰু কৰিম। দিল্লী যাওঁ এটা মনত আহিল। তাৰপিছত দিল্লীৰ সুবিধাবিলাক চাব ধৰিলোঁ। তাৰপাছত এনেকৈ চাওঁতে একেই হঠাৎ এটা বিজ্ঞাপন পালোঁ। এইটো বেচিল বুলি এটা সংস্থা আছে, বেচিলে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাক হেৰি কৰে। তাৰপিছত দিল্লী গুচি গ'লোঁ। দিল্লীতো মই মিনিষ্ট্ৰীত কাম কৰিলোঁ, INB মিনিষ্ট্ৰী, আমাৰ নিজৰ যিটো সংবাদৰ সৈতে জড়িত মিনিষ্ট্ৰীত কাম কৰিলোঁ, PIB-ত কাম কৰিলোঁ। তাতে বিশেষতঃ মই পোনপটীয়া সাংবাদিকতা কৰা নাই, কিন্তু মই তাত সাংবাদিকে যুগুত কৰা বস্তুবিলাক অনুবাদ কৰা বা পৰিণত কৰা, এই ধৰণৰ কামবিলাক কৰিছোঁ। আৰু সাংবাদিকতা মই সেইকাৰণে নিজকে পূৰ্ণকালীন সাংবাদিক বুলি নকওঁ, কাৰণ এজন সাংবাদিকে আছে, অকল সাংবাদিকতা কৰা মানুহ আছে, কিন্তু আমি কেতিয়াবা সাংবাদিকতা কৰিছোঁ, কেতিয়াবা আমি ধাৰাভাষ্যকাৰ হৈছোঁ, কেতিয়াবা আমি নিউজ এডিটৰ হৈছোঁ, কেতিয়াবা অনুবাদক হৈছোঁ। মানে আমি যিটো প্ৰয়োজন ট্ৰেডত, সেই বিভিন্ন ধৰণৰ ভূমিকা আছে। এই ভূমিকাবিলাক আমি জানো। কেতিয়াবা কেমেৰাও ধৰিবলগীয়া হৈছে, কিন্তু সকলোৰে যিটো কোৱা মানে মাষ্টাৰ অফ অল, মাষ্টাৰ অফ নান, সেই ধৰণৰ এক প্ৰক্ৰিয়াত আমি সোমাই পৰিছোঁ। আৰু তেনেকৈ চলি থাকিলে তাৰপিছত দিল্লীত থাকোঁতেই অসমৰ সংবাদ মাধ্যমৰ যথেষ্টখিনি পৰিৱৰ্তন হ'ল। আৰু সেই সময়তে ডিজিটেল মাধ্যমৰ প্ৰৱেশ ঘটিল। ডিজিটেল মাধ্যম অহাৰ পিছত সংবাদ মাধ্যমত আমূল পৰিৱৰ্তন হ'ল। মই সেইখিনি সময়ত দিল্লীতে আছিলোঁ। মই তেতিয়া এইখিনিতে কওঁ যে মই বাতৰি কাকতলৈ আহিলোঁ। তেতিয়া তাত দিল্লীত থকা সময়ত অলপ সময় পাইছিলোঁ, বা আমি কিছুমান আড্ডা কিছুমানত যাব পাৰিছিলোঁ, গতিকে বিভিন্ন কথা শুনিছিলোঁ। সেইবিলাক কথা শুনি মেলি নিজৰ চিন্তাৰে প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু ধাৰাবাহিকভাৱে মই আমাৰ অসম, তাৰপাছত দৈনিক অসম, অসমীয়া প্ৰতিদিনত কেতিয়াবা প্ৰবন্ধ ছপা হ'ল।
গতিকে এই কাৰবাৰটো কৰিও মই কিছুমান গম পালোঁ যে বৌদ্ধিকভাৱেও যদি আগত যাব লাগে তেতিয়াহ'লে কথাবিলাক অলপ বহলাই কোৱাৰ প্ৰয়োজন আছে। আমি চমুকৈ টিভিত কৰি থাকোঁ, গতিকে বাতৰি কাকতত সেইটোৰ স্ক'প থাকে। এনেকুৱা সময়ত যি সময়ত সকলোৱে কয় যে বাতৰি কাকত চলা নাই বা কৰা নাই, মই কওঁ যে বাতৰি কাকত চলি থাকিব লাগে, কাৰণ বাতৰি কাকতত আমি কিছুমান বস্তু তথ্যবিলাক পাওঁ আৰু সেই তথ্যবিলাক লাগে। আপুনি যেতিয়া অসমত মানে টিভি চেনেলৰ যেতিয়া আৰম্ভণি, তেতিয়াৰ পৰাই আপুনি মানে তাৰ লগত আপুনি জড়িত হৈ আছে। ডিজিটেল মাধ্যমৰ লগতো আপুনি কাম কৰিছে, ছপা মাধ্যমৰ লগতো কাম কৰিছে, ৰেডিঅ'ৰ লগতো আপুনি কাম কৰিছে। আপুনি যেতিয়া আপোনাৰ কেৰিয়াৰ আৰম্ভ কৰিছিলে আৰু আজিৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, আমাৰ সাংবাদিকতাৰ মানে যিখন ফিল্ড যিটো হেৰি হৈ আছে, ইয়াত আপুনি ক'লে যে পৰিৱৰ্তন বহুত হৈছে। পৰিৱৰ্তনৰ দিশ দুটা থাকে, এটা ভাল এটা বেয়া। আপুনি যদি ক'ব বিচাৰে যে এই পৰিৱৰ্তনটো আপোনাৰ মতত কোন দিশে গৈ আছে, বৰ্তমান প্ৰেক্ষাপটত কোন দিশে গৈ আছে? মানে যেনেকৈ এটা শিশু ডাঙৰ হৈ যৌৱন অৱস্থা পায়, এতিয়া উতনোৱা অৱস্থা বুলি মই ক'ম। এতিয়া উতনোৱা মানে যৌৱন অৱস্থাটো পাইছে আমাৰ অসমৰ সংবাদ মাধ্যমে। বিশেষত বাতৰি কাকতৰ কথা কোৱা নাই, মই ছপা মাধ্যমৰ কথা কোৱা নাই। ছপা মাধ্যম আমি জনাত 60-70 দশকৰ পৰাই আছে, কম আছে, আগৰ পৰা আছে, কিন্তু সেইখিনি সময়ৰ পৰা লাহে লাহে এখন দুখনকৈ আৰম্ভ হ'ল। এতিয়া অলপ বেছি, এতিয়াও বহুত বেছি হোৱা নাই, কিন্তু আছে। কিন্তু টিভিটোৰ বা ডিজিটেল মাধ্যম এইটো একে বুলি ক'ব পাৰি, ডিজিটেল মিডিয়া বুলি যদি আমি কওঁ, কাৰণ এতিয়াও টিভি চেনেলবিলাক ডিজিটেল মিডিয়াত আহিছে। এতিয়া উতনোৱা হৈ আছে, মানে এতিয়া কি হৈছে, কোনোবাই নিজৰ মতে কাম কৰি আছে, তেওঁ ভাল কাম কৰি আছে, সকলোৱে ভাল কাম কৰিছে, কিন্তু কিছুমান কি হৈছে অলপ তৰল হৈ পৰিছে। কিছুমান আমি যিবোৰ বিষয় চৰ্চা নকৰিলেও হয়, তেনেকুৱা বিষয়ত আমি বেছি সোমাই পৰিছোঁ, বা তেনেকুৱা বিষয়তে আমি যদি 100ৰ ভিতৰত ধৰোঁ 90% তাত সোমাই আছোঁ, 10% ভাল ভাল বিষয়বিলাক তল পৰি গৈছে। আৰু বিভিন্ন প্ৰভাৱ আছে, তাৰ ফলত কি হৈছে, আমি ধৰা অৰ্থনৈতিকভাৱে কিছুমান কথা আহিছে, সামাজিকভাৱে কিছুমান পৰিৱৰ্তন আহিছে, সেইবোৰত চৰ্চা হ'ব লাগিছিল, ব্যাপক চৰ্চা হ'ব লাগিছিল, কিন্তু তাত নহয় আমি পৰকীয়া প্ৰেম বা ড্ৰাগছৰ বাবে কাৰোবাৰ হত্যা বা এই ধৰণৰ কথাবিলাকত হৈ আছে। গতিকে এই যিটো সামঞ্জস্য বা যিটো সমানুপাতিকভাৱে তাত অলপমান আহিছে, কিন্তু লাহে লাহে মই ভাবোঁ ইয়াত মই এটা মানে মাজত এটা প্ৰশ্ন সুধিব বিচাৰিম যে যেতিয়া ডিজিটেল মাধ্যমৰ যেতিয়া মানে ৰাইজ যিটো হৈ আছে, যাৰ ফলত কেতিয়াবা দেখা যায় যে কাহিনীটো কিবা বেলেগ হয়, হেডলাইনটো কিবা বেলেগ হয় আৰু স্ক্ৰিপ্টখন কিবা বেলেগ থাকে। ইয়াৰ মূল কাৰণটো মানে যিকেইজন সাংবাদিকে বা যিকেইজন এডিটৰে এই বাতৰিটোৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ জ্ঞান নাই, নে তেওঁলোকে এইটো জানি বুজি পেলাই মানে বিষয়টোৰ ওপৰত জ্ঞান কম, সেইবাবে তেনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰিছে, নে তেওঁলোকে এইটো জানি বুজি পেলাই কৰিছে যাতে অলপমান ভিউজ আহে, অকণমান আমি ভিউৱাৰশ্বিপ পাওঁ? যদি আমি সম্পূৰ্ণকৈ ডিজিটেল কথা পাওঁ, মানে অসমত ডিজিটেল বুলি ক'লে এতিয়াও ফেচবুকে বুজি আছে, গতিকে ফেচবুক টিভি বুলি মই এটা টাৰ্ম কৰিলোঁ। ফেচবুক টিভিত বা ইউটিউবত যিসকলে পৰ্টেল খুলি কিছুমান নিউজ চলাই আছে, আংশিকভাৱে 50-50% হয়। তাৰমানে কি হয়, 50-50 কিয় কৈছোঁ, কিছুমানে জানি বুজি কৰে মানে ছ'চিয়েল মিডিয়াত কিছুমান ট্ৰেণ্ড চলে যে সকলোৱে অৰ্থৰ বাবে কাম কৰে, সকলোকে অলপ ধন লাগে, গতিকে ধন অহাৰ যিটো চ'ৰ্চ, এতিয়া বাতৰি কাকতৰ সকলোৱে জানে যে বাতৰি কাকতৰ কিমান বিক্ৰী হৈছে আৰু যিমান বিজ্ঞাপন আহিছে তাৰ পৰা ধন আহে। টিভিটো একেদৰে যিমান বিজ্ঞাপন চলে সিমান হয়, টিভিত আৰু বেলেগ ইনকামৰ চ'ৰ্চ নাই, কেৱল বিজ্ঞাপন আহিব লাগিব। আৰু ইয়াতে কি হয়, ডিজিটেলত ফেচবুকত তেওঁলোকে কিছুমান কয় যে আপোনাৰ পষ্টটো বেছি এংগেজমেণ্ট হ'ব লাগিব, মানে সেই পষ্টটোক লৈ মানুহে চৰ্চা কৰিব লাগিব, তাৰমানে তাত লিখিব লাগিব বা তাত লাইক দিব লাগিব, আৰু সেইটোত বহুতে বিতৰ্ক কৰিব লাগিব, তেতিয়া তেওঁলোকৰ সেই এংগেজমেণ্ট হয়। এতিয়া কিছুমান ক্ষেত্ৰত তেওঁলোকে জানি বুজি কৰে যে এইটো কৰিলে কিজানি আমি দৰ্শকৰ পৰা অলপমান এংগেজমেণ্টটো বেছি পাম। আৰু এটা কথা যে এতিয়া দেখাক দেখি বহুতে পৰ্টেল খোলা আৰম্ভ কৰিছে, গতিকে আমাৰ বৰ্তমান সমাজত আমি যদি আমাৰ কোনো ছাৰ্ভে নাই, আমাৰ যে কিমান আছে, যেনেকৈ আমি ইমানকেইটা টিভি চেনেল, ইমানকেইখন বাতৰি কাকত আছে বুলি এটা আমি বিশ্বাসযোগ্য তথ্য আছে, পৰ্টেলৰ কোনো হেৰি নাই। আমাৰ অসমত প্ৰতিখন জিলাতে কিজানি 25-30টাতকৈও বেছি আছে। মই এবাৰ কোনো এটা সংস্থাৰ সৈতে জড়িত হৈ থাকোঁতে এইটো চাইছিলোঁ যে কিমানকৈ আছে, তো আমি দেখিছোঁ যে প্ৰায় 50টামানকৈ পৰ্টেল আছে এখন জিলাত। তেনেকৈ চাবলৈ গ'লে অসমততো 33খনৰ যদি হিচাপ কৰোঁ প্ৰায় 500ৰো বেছি হ'ব। গতিকে 500ত সেনেকৈ মানুহ আছে জানো? মানুহতো নাই। ইমান কৌশল, যিখিনি স্কিল লাগে এই সাংবাদিক হ'বলৈ বা এই মিডিয়াৰ সৈতে জড়িত হৈ থাকিবলৈ, তেনেকুৱা ভাল স্কিল থকা মানুহ মুষ্টিমেয়, আৰু যিখিনি গুৱাহাটীতে আছে, আৰু বাকীবিলাক ঠাইবিলাকত 2-এগৰাকী আছে, তেওঁলোকে বাতৰি কাকতৰ সৈতে জড়িত হৈছে, টিভিটো জড়িত হৈছে।
গতিকে নতুন ডেকা ল'ৰা ছোৱালীবিলাকে পৰ্টেল খুলি সেইকাৰণে আমি এইবিলাক নিউজ দেখা পাওঁ যে কোনোবা পাৰ্লাৰত মানে দেহ ব্যৱসায়ৰ কাম চলিছে, সেইটো নিউজে বেছিকৈ আহে। কোনোবা বোৱাৰী পলাই গৈছে, সেইটো নিউজ বেছিকৈ আহে। গতিকে তাৰ বাহিৰে বেলেগ আমি দেখা নাপাওঁ। যি দুই এটা ভাল কাম হৈ আছে সেয়া এতিয়াও বাতৰি কাকততে হৈ আছে। বাতৰি কাকতত যদিও অভিযোগ আছে, তথাপিও মই কওঁ যে বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠা বহুতে নপঢ়ে। সম্পাদকীয়ত এতিয়াও বিষয়বোৰ চৰ্চা হয়, যিবোৰ ডেফিনেটলি ৰাজনীতিকে পঢ়ে, যি চৰকাৰৰ সৈতে আছে তেওঁলোকে পঢ়ে, আৰু সেইবাবেই তেওঁলোকে বাতৰি কাকতৰ সাংবাদিকক সমী কৰে, মানি চলে। আৰু আমাৰ যি ডিজিটেল মাধ্যমৰ সাংবাদিকৰ কয় যে আমাৰ সন্মান নাই, কাৰণ এই কাৰণেই নাই, কাৰণ আপুনি যেতিয়া তৰল বস্তুৰ ওপৰত ব্যস্ত হৈ থাকিব, তেতিয়া যিসকল ক্ষমতাত থাকে বা সমাজৰ বৰমূৰীয়া হয় তেওঁলোকে আপোনাক গুৰুত্ব নিদিব। আচ্ছা, কেইদিনমান আগতে মই DDKৰ বৰ্তমান ডেপুটি ডাইৰেক্টৰ অংকুৰ লাহোটি ছাৰ, তেওঁৰ কথা পাতিছিলোঁ। তেওঁ এটা খুব ভাল কথা কৈছিলে যে আজিকালি ছ'চিয়েল মিডিয়াত মানে ফেচবুক হওক, হোৱাটছএপ হওক, ইনষ্টাগ্ৰাম হওক বা টুইটাৰ হওক, কিবা এটা বস্তু আহি যায়, এইটো ভাইৰেল হৈ যায়, যোৱাৰ পিছত কোনোবাই এইটো লৈ গৈ নিউজ কৰে। তেওঁ এটা কথা কৈছিল যে কোনো ধৰণৰ ফেক্ট চেকিং নহয় আৰু ভেৰিফাইড চ'ৰ্চৰ পৰা নিউজবোৰ বহুতে নুগুটায়, কিন্তু এইটো গোটাব লাগে। আমাৰ অসমৰ ক্ষেত্ৰত যদি চোৱা যায়, যিটো পৰ্টেলৰ কথা ক'লে, বেছিভাগ পৰ্টেলে কোনো ধৰণৰ ভেৰিফিকেশ্যন নকৰে। এই ভেৰিফিকেশ্যন নকৰাৰ মূলত মানে কাৰণটো ইয়াৰে এই ড্ৰবেকটো কিয় বুলি ভাবে? মানে এইটো তেতিয়া আমি দৃষ্টিকোণটোৰ ওপৰত নিৰ্ভৰ কৰে। দৃষ্টিকোণ মানে এতিয়া আমি গোটেই ভাৰতবৰ্ষখনৰ যদি চাওঁ, ভাৰতবৰ্ষখনৰ কেন্দ্ৰ হ'ল নতুন দিল্লী। নতুন দিল্লীৰ পৰা যি সাংবাদিকতা হৈছে বা অসমৰ কেন্দ্ৰ হিচাপে গুৱাহাটীৰ পৰা যি সাংবাদিকতা হৈছে, সেয়া আমি তিনিচুকীয়া বা আমি দক্ষিণ শালমৰাত সেইটো সাংবাদিকতা বিচাৰ কৰিলে নহ'ব। কাৰণ বহুখিনি কথা থাকে, সামাজিক যিটো স্থিতি, তাৰ লগতে আমাৰ শিক্ষাৰ মান আৰু যিসকল জড়িত আছে তেওঁলোকৰ বেকগ্ৰাউণ্ডবিলাক বহুত মেটাৰ কৰে। গতিকে এখন সমাজত এতিয়া ভেৰিফাইড চ'ৰ্চৰ পৰা তুমি আৰু আমি চাম। আমি এতিয়া বাতৰি এটা দেখাৰ লগে লগে কেতিয়াবা আমিও কৰোঁ, আমিও দেখিলোঁ, ভুল বুলি জানো, এৰি দিওঁ, মানে মজা এটা ল'বলৈ। কাৰণ আমি সেইটো ক'ত এৰি দিওঁ? ফেচবুকতহে এৰি দিছোঁ, কাৰণ ফেচবুকটো এটা বহুতে মনোৰঞ্জনৰ আহিলা হিচাপেই ধৰি লৈছে, আৰু সেইটো এটা আমেৰিকান কোম্পানীৰ এটা প্ৰডাক্ট। গতিকে আমি তাত এৰি দিছোঁ। কিন্তু সেই একেটা বস্তুৱে মই চেঞ্চিটিভ ঠাইত এৰি দিব নোৱাৰোঁ। তাত মই ফেক্ট চেকিংটো কৰিবই লাগিব। যে এখন বিমান দুৰ্ঘটনা হ'ল বুলি বাতৰি এটা আহিল, 1000 মানুহ মৰিল বুলি কয়, মই জানো ক'ত চ'ৰ্চ কৰিবলৈ। এইখিনি মই কওঁ যে যিখিনি সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান আছে, তাতো কিজানি মই নাজানো এতিয়া কেনেকৈ চলি আছে, কিন্তু চ'ৰ্চ ভেৰিফিকেশ্যনৰ যিবিলাক ক'ত পায় চ'ৰ্চটো, বহুত ল'ৰা ছোৱালী আছে তেওঁলোকে ৱেবছাইট চেকিংটো নাজানে, মানে কেইটামান পাৰ্টিকুলাৰ ৱেবছাইটে চাই থাকিব। কিন্তু ভেৰিফাইড চাবলৈ হ'লে আমি যদি বাংলাদেশৰ খবৰবিলাক পাই আছোঁ, টুইটাৰত আহি আছে, টুইটাৰত এক্সৰ বিৰুদ্ধে বহুতখিনি অভিযোগ আছে। এলন মাস্কে লোৱাৰ পিছত বহুতখিনি অভিযোগ এই ধৰণৰ উঠিছে যে তেওঁলোকে কিছুমান বস্তুক যিটো এলগৰিথম থাকে তাত তেওঁলোকৰ উদ্দেশ্য এটা সোমাই আছে। যদি মই কওঁ ফাৰ ৰাইট, ফাৰ লেফ্ট, এই ধৰণৰ কথাবিলাক কিছুমান আছে। গতিকে বাংলাদেশৰ কথা জানিবলৈ আমি বাংলাদেশৰ কিছুমান ৱেবছাইট আছে, গুগল কৰিলে গম পোৱা যাব, লিডিং নিউজ পেপাৰ্ছ ইন বাংলাদেশ বুলি ক'লে আহি যাব। সেইবিলাক চালে অলপ কষ্ট কৰিব লাগিব, নকৰে। আমাৰ এতিয়া বোলে আমাৰ কোনোবা ইয়াৰে মুধাফটা ব্যক্তিয়ে কিবা এটা কৈ দিলে, তেওঁ কৈছে, তেওঁ কোৱাৰ লগে লগে এইটো সত্য বুলি হৈ যায়, কিন্তু তেওঁ গুৱাহাটীত বহিয়ে কৈছে, তেওঁতো সঁচা কথা নক'বও পাৰে। বা পাকিস্তানত কিবা এটা হৈছে, আমি কওঁ পাকিস্তান দুখীয়া, কিন্তু পাকিস্তানতো ভাল, পাকিস্তানৰ সমাজো যথেষ্টখিনি উন্নত, তাতো ভাল কাম হৈ থাকে। গতিকে সেই ফেক্ট চেকিংটো কৰিব লাগিব। আৰু দৰ্শকসকলৰ যিসকলে নৱপ্ৰজন্মৰ চাই আছে, তেওঁলোকক কওঁ যে অলপমান ৱেবছাইটবিলাক চাব পাৰে। এতিয়া নতুন দিল্লীত কেইটামান ৱেবছাইট আছে, এতিয়া দা ৱায়াৰ, NDTV, ইণ্ডিয়ান এক্সপ্ৰেছ, দা হিন্দু, এইবিলাকত চালে আমি নেশ্যনেল খবৰবিলাকৰ এটা সত্য এটা পাই যাম। তেনেকৈ ইংৰাজীত যদি নিউয়ৰ্ক টাইমছখন চোৱা যায়, এতিয়া গাৰ্জিয়ানখন চোৱা যায়, তেতিয়া কিছুমান ইণ্টাৰনেশ্যনেল খবৰ পোৱা যায়। BBC চাব লাগে, আল জাজিৰাও চাব লাগে, দুইফালে চাব লাগে। গতিকে মই বেছি দলৈ নাযাওঁ, এইবিলাকতো বহুতখিনি তথ্য থাকে, কিন্তু সেনেকৈ চালেই হ'ল। আৰু অসমৰ ক্ষেত্ৰতো অসমৰ যি প্ৰথম বাতৰি কাকতত কি দিছে, আৰু অসমৰ চ'ৰ্চ ভেৰিফিকেশ্যনৰ অৱশ্যে এতিয়াও যথেষ্টখিনি কাম কৰিবলৈ বাকী আছে। কাৰণ এতিয়াও PIB, মানে গুৱাহাটী PIB বা আমাৰ অসমৰ PIB যদি কথা কওঁ, অসমৰ PIBয়ে লিমিটেড, তেওঁলোকে চৰকাৰৰ সৈতে জড়িত খবৰখিনিহে তেওঁলোকে দিয়ে। যদি আজি মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলঙত গৈ কিবা এটা প্ৰজেক্ট লঞ্চ কৰিছে, তাৰ তেওঁলোকে এখন ৰিলিজ দিব, কিন্তু কিছুমান ঘটনা আমি নাপাওঁ। সেইকাৰণে এতিয়াও ইয়াতে কিছুমান ব্যক্তিহে চ'ৰ্চ মানে উৎস হৈ আছে। যেনেকৈ কোনোবা এজন XYZ এখন RTI কৰিলে, RTIৰ তথ্যখিনি সত্য, তেওঁ ফেচবুকত লিখি দিলে, সেইখিনি শুদ্ধ কথা, গতিকে আমি সেইখিনি বিশ্বাস কৰিব পাৰোঁ।
গতিকে বহুত ক্ষেত্ৰত অলপমান আমাৰ যিটো কয় আমাৰ মানে ভেৰিফাইড চ'ৰ্চৰ আমাৰ ইয়াত অভাৱ আছে, সেইটো ক্ষেত্ৰত কাম কৰিবলগীয়া আছে। সাংবাদিকতাৰ কথা পাতিলোঁ, আপুনি সাংবাদিকতাৰ বাহিৰেও আৰু কি কৰি ভাল কাম কৰিবলৈ বেলেগ ভাবিবলৈ সময় নাথাকে। মানে কি হয়, সাংবাদিকতা পোনপটীয়াকৈ নকৰোঁ এতিয়া, কিন্তু সাংবাদিকতা কৰি থাকোঁ। তাৰমানে এইটো কথাটোৱে বহুত ভিতৰত সোমাই আছে। পুৱাৰ পৰা ৰাতিলৈকে আমি কিবা বাতৰিখিনিয়ে চাই থাকোঁ, চাই থাকি মই লিখিবলৈ ভাল পাওঁ। গতিকে সেই তাৰ পৰা কিবা কিবি লিখি থাকোঁ। মই এতিয়ালৈকে প্ৰবন্ধ গদ্যৰ কিতাপ এখন প্ৰকাশ কৰিছোঁ, কিন্তু মই এখন কাল্পনিক এটা মই লিখি আছোঁ, সময় তেতিয়া 7 বাজিছিল। মানে অলপ কেনেকৈ ধৰণে মানে এইটো কল্পবিজ্ঞান ভিত্তিক এটা কাহিনী। গতিকে এই লিখা মেলাটো মই কৰি থাকোঁ যেতিয়াই সুৰুঙা পাইছোঁ। আৰু কথা পাতি ভাল পাওঁ, নতুন বন্ধু বান্ধৱ পালেই মই সদায় কথা পাতোঁ। আৰু এতিয়াও মই ফেচবুক এটা ডাঙৰ চ'ৰ্চ বন্ধু বান্ধৱ গোটোৱাৰ, ফেচবুকৰ জৰিয়তে লগ পাওঁ। আৰু কেতিয়াবা মোৰ লিখনি পঢ়ি কিছুমান মানুহে ফোন কৰে, যোগাযোগ কৰে মোৰ ফোন নাম্বাৰটোত, তেনেকৈও মোৰ বহুত চিনাকি হয়। মই ঘূৰি ভাল পাওঁ আৰু খাই ভাল পাওঁ। ঘূৰাৰ লগতে খোৱাটো দুটা ওতঃপ্ৰোতভাৱে জড়িত। এটা বেলেগ বিষয়ত কথা পাতোঁ, যে আমাৰ অসমীয়া ছবি জগতৰ বিষয়ে কথা পাতোঁ। যে বৰ্তমান দেখা গৈছে যে ৰিজনেল ফিল্ম ইণ্ডাষ্ট্ৰী যিমান আছে তেওঁলোক বহুত ওপৰলৈকে গৈছে। তামিল, তেলেগু, মালায়ালম, কানাডা বহুত ওপৰলৈকে গৈছে। সেনেকুৱা সময়ত আমাৰ অসমীয়া চিনেমাৰ যিটো উত্থান হ'ব লাগিছিলে ক'ৰবাত ৰৈ গৈছে। ইয়াৰ মূলত আপুনি কি বুলি ভাবে? এইটো কথা মই প্ৰবন্ধ হিচাপতো লিখিছোঁ, আৰু সময় সুবিধা পালে মই কওঁ যে অসমীয়া চিনেমা বা অসমীয়া জাতিৰ কিছুমান কথা থাকে। এতিয়া মই চিনেমাৰ কথাটো আগতে অলপ কওঁ যে ধ্ৰুপদী ভাষাৰ যিটো স্বীকৃতি পালে 3 অক্টোবৰ তাৰিখে, এই স্বীকৃতিকৰণৰ পিছত তুমি দেখিছা হ'বলা যে বহুতে তৰল মন্তব্যহে দিছে যে কি হ'ল কথাটো। এনে চাবলৈ গ'লে হয়, আমিতো ভাষাটো কৈয়ে আছোঁ, তাত আৰু নতুনকৈ কি হ'ব লাগিব। কিন্তু আমাৰ অসমীয়া জাতিৰ সেই বৌদ্ধিক যিটো দীনতাটো তাতে প্ৰকাশ পায়। তাৰমানে কি হয়, কথাবিলাক যেনেকৈ দেখি থকা যায় তেনেকুৱা নহয়, যাৰ ফলতে আজি আমি অসমীয়া জাতিটোত অৰ্থনৈতিক উত্থান, আমি অলপমান কিবা কোনোবাই খেতি কৰি অলপমান 1 টন 2 টন যদি ধান বিক্ৰী কৰে, তাতে আমি বহুত হৈচৈ কৰি দিওঁ। আমাৰ যদি কোনোবাই মানে শাক পাচলি দিল্লীলৈ পঠাই দিছে বা বহিৰাজ্যলৈ পঠাইছে, তেতিয়া আমি বহুত হৈচৈ কৰি দিওঁ। কণ্টিনিউটিটো নাথাকে। তাৰমানে তেওঁ কৰিলে হয়, তাৰপিছত যদি এবছৰ পিছত তেওঁৰ খবৰ লোৱা যায়, এই 2-এজন মুষ্টিমেয়হে কৰি আছে, যাৰ ফলত বহিৰাগতই অসমত আগৰে পৰাই অধিকাৰ কৰি আছে। আৰু আমাৰ দুখৰ বাবে এতিয়াও আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত বহিৰাগতৰ যি দপদপনি, সেই দপদপনি আছে। আমি এতিয়াও তেওঁলোকৰ ওচৰত হাত পাতিব লাগে। আমাৰ জাতীয় সংগঠনৰ নেতাসকলেও হাত পাতে, তেওঁলোকে প্ৰকাশ্য নকয়, কিন্তু সকলো অনুষ্ঠানৰ আঁৰত এজন বহিৰাগত আছে। গতিকে ইয়াৰ কাৰণটো হ'ল যে আমি সেই কথাবিলাক দকৈ ভাবি নাচাওঁ। গতিকে ধ্ৰুপদী ভাষা হোৱাৰ সময়তে মই কওঁ যে বাংলা জাতি আমাৰ চুবুৰীয়া, আৰু সদায় আমাৰ বাংলাৰ লগত এটা থাকেই, কৌলোৱাৰ এটা থাকেই। আৰু তেওঁলোকে আমাক সদায় নস্যাৎ কৰি আহিছে, আমাৰ ভাষাটোকো নস্যাৎ কৰি আহিছে। আমাৰ ভাষাটো তেওঁলোকতকৈও পুৰণি, কিন্তু তেওঁলোকে সেই 90 দশকতে ইমানখিনি তেওঁলোক জাগ্ৰত, তেওঁলোকে বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ ডিজিটেল মাধ্যমত অসমীয়া ভাষা, এতিয়াও বহুতে নাজানে যে আমি অসমীয়াত টাইপ কৰি আছোঁ, কিন্তু তাৰ অৰিজিনটো বেংগলী। অলপ আৰু এই কেইটামান বদলাই দিয়াৰ কাৰণে ভাবে, কিন্তু এতিয়াও পূৰ্ণভাৱে স্বীকৃতি পোৱা নাই। এপল কোম্পানীয়ে তেওঁলোকৰ কৰিছে, কিন্তু এণ্ড্ৰইডত যিখিনি ব্যৱহাৰ হয় তাৰ এতিয়াও উৎস বা ঢাকা। তেওঁলোকে দেখিছে যে অসমত 3 কোটি মানুহে ব্যৱহাৰ কৰিব ধৰিছে, সেইকাৰণে এটা ছফ্টৱেৰ উলিয়াই দিছে। গতিকে ইউনিকোডৰ কথাটো নাজানে। কিন্তু বহু কথা আছে। গতিকে চিনেমাৰ কথাটো মই কওঁ, চিনেমাটো আমাৰ কি হয়, ধন পালে চিনেমা এখন বনালে, হৈচৈ কৰি হিট হৈ গ'ল, মানুহে আলোচনা কৰিলে, গান গালে, বিহুত নাচিলে, তাৰপিছত ফিনিছ। কিন্তু এতিয়া কোনোবাই ক'ব যে আপুনি কি কথা কৈছে যে আমাৰতো চিনেমাই এৱাৰ্ড পাই আহিছে, ৰাষ্ট্ৰপতিৰ ৰজত কমল পাইছে। আমাৰ ভৱেন্দ্ৰনাথ শইকীয়া, জানু বৰুৱাৰ নিচিনা আমি বহুতখিনি ভাল পাইছোঁ, পদুম বৰুৱাৰ নিচিনা ধ্ৰুপদী চিনেমা কৰা মানুহো আমি দেখিছোঁ। কিন্তু তেওঁলোকেও পদুম বৰুৱাই এখন চিনেমাই কৰিব পাৰিলে, কিন্তু এই কথাটো দৰ্শকে জনা উচিত। সেই এখন চিনেমা কৰাৰ পিছত তেওঁ ভাগি গ'ল, কাৰণ অৰ্থনীতি নাই। আমাৰ চিনেমা এটা উদ্যোগ হোৱাবলৈ এতিয়াও কথা পাতি থাকে যে উদ্যোগ হ'বলৈ, কিন্তু এতিয়াও উদ্যোগ নহয়। এতিয়া মোৰ ঘৰৰ পৰা চিনেমা এখন হ'ব, তোমাৰ ঘৰৰ পৰা হ'ব, কিন্তু জড়িত নহয়। এতিয়া আমি বেছি দূৰ যাবই নালাগে, কলিকতালৈ যাওঁ, কলিকতা এটা উদ্যোগ, মুম্বাইতো উদ্যোগ সকলোৱে জানে, কলিকতা উদ্যোগ। আৰু শেহতীয়াকৈ ৰাইজে গম পাইছে যেতিয়াৰ পৰা OTT, নেটফ্লিক্স, প্ৰাইম ভিডিঅ' অহাৰ পিছৰ পৰা আমাৰ 4খন ৰাজ্য, কৰ্ণাটক, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু, তেওঁলোকে এতিয়া টক্কৰ দিব পৰা হৈছে। এইবাৰ 2024ত হিন্দী চিনেমা এখন নাই, সকলো চিনেমা মালয়ালম চিনেমা বেছি, তামিল, তাৰপিছত কন্নড়, তাৰপিছত তেলেগু। এওঁলোকে পুষ্পাটো ইতিমধ্যে, আৰু তেওঁলোকৰ এটা ভাল কি, তেওঁলোকৰ তেলেগু চিনেমা হয় পুষ্পা, তেওঁলোকে ৰিলিজ দিব কন্নড়, এই গোটেইকেইটা ভাষাত দিব, হিন্দীতো দিব, ইংৰাজীতো দিব চেষ্টা কৰিব। আৰু তেওঁলোকৰ যি কলা কুশলী, তাত এনেকুৱা নহয় যে অকল কৰ্ণাটকৰ মানুহখিনিয়ে কাম কৰিছে। তেওঁ আলু অৰ্জুন, তেওঁ তেলেগু,
আনহাতে যিজন এই তাত ভিলেইন হয় তেওঁ হ'ল মালায়ালম মানুহ, গতিকে তাত মিক্স হৈ থাকে। গতিকে তেওঁলোকৰ পৰা আমি শিকা উচিত যে আমাৰ ইয়াততো আমি এনেকুৱা পাৰা নাই সমন্বয় কৰিবলৈ। আমি ইয়াত জনজাতীয় মানুহক এতিয়াও আমি ক'ৰবাত নহয় ক'ৰবাত হেৰি কৰোঁ, আমি ভাষাক লৈ ঠাট্টা কৰোঁ, তাৰ ফলত আমাৰ উদ্যোগ হোৱাটো। ইয়াত চিনেমাৰ কথাটো হ'ল, মই ইয়াত আৰু এটা কথা সুধিম যে পাউলো কোয়েলহো এজন পৰ্তুগীজ ৰাইটাৰ, তেওঁৰ দ্য এলকেমিষ্ট কিতাপখন বিভিন্ন ভাষাত ট্ৰান্সলেট হৈছে, অসমীয়াতো হৈছে, আমি বহুতে ইংৰাজী ট্ৰান্সলেশ্যন পঢ়িছোঁ। আমাৰ অসমতো লক্ষ্মীনাথ বেজবৰুৱা বা শিলভদ্ৰ তেওঁলোকে বহুত ডাঙৰ ডাঙৰ ভাল ভাল কিতাপ লিখিছে, বহুত ভাল গল্প লিখিছে, সেইবোৰৰ অনুবাদ কিন্তু অন্য ভাষালৈ হোৱা নাই। আপুনি যিটো কথা ক'লে বেংগলৰ কথা ক'লে, বেংগলী বহুত কিতাপ অনুবাদ হৈছে। এই আমাৰ ইয়াৰ পৰা কিতাপ অনুবাদ নকৰাৰ মূলত ক'ত কি কেনা এটা লাগি আছে? কেনা আছে। চিনেমাৰ কথাখিনি যেনেকৈ ক'লোঁ যে এতিয়াও যদি ইকনমিক্স, সেই ইকনমিক্সটো বুজি পোৱা নাই। মানে আমাৰ সদায় আৱেগতে থাকে। বহুতে কয় আমাৰ অসমীয়া আৱেগিক জাতি, আমি এই মেচটো বা তুঁহগুৰি যেনেকৈ জ্বলি যায়, সৰহকৈ জ্বলি তাৰপিছত নুমাই যায়, আমাৰ জাতিটো তেনেকুৱা। আমি নিজেও অসমীয়া, আমাৰো এই দোষ আছে। এতিয়া চিনেমাত যেনেকৈ আমি কমাৰ্চিয়েলাইজেশ্যনটো হোৱা নাই, এতিয়াও কিছুমান যিবিলাকত যাব লাগে, ধৰা আমি এতিয়া OTTত আমি চিনেমা নাপাওঁ, ঠিক তেনেদৰে আমি কিতাপৰ কথাটো একেই। কিতাপতো আমাৰ ভাল ভাল সৃষ্টি আছে। যদিহে আমি নগেন শইকীয়াৰ অসমীয়া মানুহৰ ইতিহাস এই কিতাপখন ইংৰাজীত পালেহেঁতেন। হীৰেণ গোহাঁই যথেষ্টখিনি লিখিছে, কিন্তু ইংৰাজীত এতিয়া ক'লে কথাবিলাক জগৰ লাগিব, কিন্তু হীৰেণ গোহাঁইৰ আমি ইংৰাজী সৃষ্টিত তেনেকৈ চৰ্চা পোৱা নাই। ইণ্টাৰনেশ্যনেল লেভেলত যিটো চৰ্চা হয়, যিবিলাক প্লেটফৰ্মত হ'ব লাগে, বা বুকাৰৰ কাৰণে আমাৰ অনুবাদ সাহিত্য যোৱা নাই। এতিয়া আমিতো গোটেই কিতাপখিনি, বহুতে কয় যে অসমীয়া হীনমন্যতাত ভোগে, কিন্তু তুমি বা মই, পাবলো কোয়েলহো, গাৰ্চিয়া মাৰ্কুৱেজ, তাৰপাছত এই অৰহান পামুক, যি বিভিন্ন দেশৰ উধা ফটা ব্যক্তি, তেওঁলোকে কিন্তু ইংৰাজীত লিখা নাই। এওঁ তুৰ্কীত লিখিছে, তেওঁ লিখিছে স্পেনিছত, তেওঁ লিখিছে এটা বেলেগ পৰ্তুগাল ভাষাত, তেওঁলোকে লিখিছে হয়, কিন্তু ইংৰাজী মানুহ গৈ তেওঁলোকৰ পৰা ধুনীয়াকৈ বুজি মেলি সেইটো ইমান ধুনীয়া ইংৰাজী অনুবাদ কৰিছে, আৰু সেয়া আমি পঢ়িছোঁ। মানে চাবলৈ গ'লে আমি অনুবাদহে পঢ়িছোঁ, অনুবাদ পঢ়ি আমি তেওঁলোকৰ প্ৰেমত পৰিছোঁ। সেই হিচাপত আমাৰ মানুহ অসমীয়াত লিখিছে। আমাৰ কিমান ধ্ৰুপদী সাহিত্যিক আছে, মামণি ৰয়ছম গোস্বামী, সৌৰভ চলিহা, এওঁলোকৰ কিতাপবিলাক যদি কৰা যায়, এতিয়া আমি যোগ্য ব্যক্তি নহয়, কিন্তু আমাৰ ইউনিভাৰ্চিটিকেইখনততো প্ৰতি বছৰে ওলাই আছে স্নাতকোত্তৰ ডিগ্ৰী ইংৰাজীত হৈছে, তাৰ পৰা ওলাইছে। গতিকে ইয়াৰ মই সমস্যাবিলাকো কিছুমান ক্ষেত্ৰত বুজি পাওঁ যে আমাৰ ৰাজনৈতিকভাৱেও কিছুমান সমস্যা হৈছে। আমাৰ বহুত প্ৰজন্মক ধ্বংস কৰি দিয়া হৈছে। তাৰমানে কি, আমাৰ শিক্ষা ব্যৱস্থাটো বেয়া কৰি ইংৰাজী মাধ্যমত গুৰুত্ব দিয়া হ'ল, তাৰ কাৰণে জাতীয়তাবাদটো আমাৰ নাই। তাৰমানে এটা উদাহৰণ, এজন এক্স নামৰ এগৰাকী ছোৱালী, যি 90 দশকত জন্ম হ'লে, তাক মাক বাপেকে এখন ইংৰাজী মিডিয়ামত দি দিলে, তাই সৰুৰ পৰা দেখিলে ইংৰাজী সাহিত্য পঢ়িলে, আৰু এক্সমাছ এইবিলাক ধৰি মানে গোটেই ইণ্টাৰনেশ্যনেল বস্তুখিনি হৈ থাকিল, তাই ইণ্টাৰনেশ্যনেল হৈ থাকিল। কিন্তু তাই ধৰা বিহুত দেখিছে যে আমি বিহু নাচোঁ, অমুক কৰে, সেইখিনি আংশিকভাৱে হ'ল। কিন্তু তাৰ ফলত জাতীয়তাবাদৰ যিটো মানে লিংকটো নথকা, মাটিৰ গোন্ধটো নথকাৰ ফলত সৌৰভ কুমাৰ চলিহাই কি লিখিছিল, বা মামণি ৰয়ছম গোস্বামীয়ে দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাত তেওঁ যি পলাশবাৰীৰ কাহিনীখিনি লিখিছিল, বা বীৰেন্দ্ৰ প্ৰসাদ ভট্টাচাৰ্যৰ ইয়াৰ উইংগম মৃত্যুঞ্জয়ত যি অসমৰ কথাবিলাক আছে, পঢ়িলেও তেওঁলোকে হৃদয়ংগম কৰিব নোৱাৰে, বা তেওঁলোকে অসমীয়া নজনাৰ ফলত, কাৰণ ইংৰাজী পঢ়ি ডাঙৰ হ'ল, ACS অফিচাৰ হ'ল, বা কোনোবা কলেজৰ মাষ্টৰণী হ'ল, অসমীয়াটো নাজানে। এই যিটো লিংক, এই কানেক্টিং দ্য ডটত, এই ডটটো মানে নাইকিয়া হৈ আছে, যাৰ ফলত তেওঁলোকে যেতিয়া ইংৰাজী বিদগ্ধ পণ্ডিত হৈ যায়, কিন্তু তেওঁলোকে যে অসমীয়াটো নাজানা হৈ গ'ল, সেইকাৰণে অনুবাদটো ভাল নহ'ব। সেইকাৰণে দুই এজন ব্যক্তি আছে যি অসমীয়া মাধ্যমত পঢ়িছে, তাৰপাছত ইংৰাজীত বিদগ্ধ পণ্ডিত হৈছে, তেওঁলোকে চেষ্টা কৰিছে, কিন্তু অকলে কিমান কৰিব, অকলে নোৱাৰে কৰিব। সেইকাৰণে মই ভাবোঁ যে এই ৰাজনৈতিকভাৱেও যি সিদ্ধান্ত লোৱা হৈছিল, 80-90 দশকত অসমৰ শিক্ষা ব্যৱস্থাক ধ্বংস কৰি দিয়া হ'ল, আমাৰ জাতীয়তাবাদী আন্দোলন চলিছিল, অসম আন্দোলনেও বহুতখিনি পাছুৱাই দিলে, তাৰপাছত আমাৰ শিক্ষা মাধ্যমটো পূৰা সম্পূৰ্ণভাৱে বেয়া। এতিয়াও আমি লিখা মেলা কৰি থাকোঁ যে অসমীয়া চেছ, ইংৰাজী, আৰে ইংৰাজী থাকক, ইংৰাজী লাগে, অসমীয়াটো সমানে গুৰুত্ব দিব লাগিব। সেই ইংৰাজী বিদ্যালয়ত যদি অসমীয়া ছাবজেক্টটো, যেনেকৈ বিজ্ঞানখন পঢ়ে, ছায়েন্স, মেথমেটিক্স, পলিটিকেল বা ছ'চিয়েল ছায়েন্স, সেইবিলাকত যেনেকৈ পঢ়ে, অসমীয়াটো তেনেকৈ পঢ়িলে হ'ল। তেতিয়া অন্ততঃ চৰকাৰে যে এটা নতুন নিয়ম আনিছে যে আজিৰ পৰা মানে বিজ্ঞানো অসমীয়াত পঢ়াব, বা এয়া অসমীয়াত পঢ়াব, সেনেকুৱা ধৰণৰ কিবা পদক্ষেপে কিবা মানে উইল ইট হেভ এনি ইম্পেক্ট? এইটো এতিয়া অলপ ৰাজনীতিৰ কথা ক'ব লাগিব। এতিয়া নৰেন্দ্ৰ মোদী যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হ'ল, আৰু নতুন শিক্ষানীতিত যথেষ্টখিনি ভাল পদক্ষেপ লোৱা হৈছে, আৰু তাত কিজানি 3টা ভাষা কোৱা হৈছে নেকি, ইংৰাজীক বাদ দি 3টা স্থানীয় ভাষা। এতিয়া স্থানীয় ভাষা আমাৰ অসমখন ইতিমধ্যেই
যথেষ্ট খিচিৰি ৰাজ্য হৈ গৈছে। গতিকে অসমত স্থানীয় ভাষা বুলি ক'লে এতিয়া বেংগলীও আহি যাব, বড়োও আহি যাব, নেপালীও আহি যাব। গতিকে সেইটো ডিপেণ্ড কৰে যে কোনটো পৰিয়ালত সন্তানটো জন্ম হৈছে। এতিয়া মোৰ সন্তানে যেতিয়া ইংৰাজী পঢ়িব, লগতে অসমীয়া পঢ়িব, তৃতীয় লেংগুৱেজ হিচাপে সংস্কৃত পঢ়িব পাৰে বা হিন্দী পঢ়িব পাৰে, যিটো প্ৰয়োজন হয় এনেকৈ আমি এডভাইচ লৈ পঢ়িব। গতিকে মই ভাবোঁ যে এইটো শিক্ষানীতিৰ ফলত পৰিৱৰ্তন আহিব। আৰু ৰাজ্য চৰকাৰে বিশেষকৈ যেতিয়াৰ পৰা টেট শিক্ষক নিযুক্তি দিয়া কৰিলে, তেতিয়াৰ পৰা আমাৰ চৰকাৰী শিক্ষা ব্যৱস্থাটো অলপমান ধ্বংসলৈ গৈছিলে, অলপমান উদ্ধাৰ হ'ল। অসম গণ পৰিষদৰ যি চৰকাৰ আছিল 2000 চনলৈ, তেতিয়া আমাৰ শিক্ষাখণ্ডত যথেষ্টখিনি দুৰ্নীতি হৈছিল আৰু যথেষ্ট শিক্ষক শিক্ষয়িত্ৰীৰ যি নিযুক্তি, সেই নিযুক্তিৰ যি মান, সেই মানটো যথেষ্ট অধোগামী হৈ গৈছিল। আৰু বহুতে কৈছিল যে মন্ত্ৰীৰ চিনাকি পৰিয়ালৰ কোনো অৰ্হতাই নাই, তেওঁলোকক দিয়া হৈছিল, যাৰ ফলত আমি বহুত পাছুৱাই গৈছিলোঁ। কিন্তু যেতিয়াই কংগ্ৰেছ গভৰ্ণমেণ্ট আহিল 2000 চনত আৰু টেট শিক্ষা এটা আনিলে, তেতিয়াৰ পৰা কিন্তু যোগ্য যি ব্যক্তি, যিসকলে মাষ্টৰ হ'ম বুলি পঢ়িছিল, তেওঁলোকে আৰম্ভ হ'ল। এতিয়া লাহে লাহে তেওঁলোকক পাৰ্মানেণ্ট কৰা আৰম্ভ কৰিছে। সেয়ে ভাবোঁ যে এতিয়াও আমি নিৰাশ হোৱাৰ দৰকাৰ নাই। এতিয়াও চৰকাৰী বন্ধ হৈ আছে বাৰু, সেইবিলাক বিভিন্ন কাৰণ থাকে, কিন্তু তাৰ মাজতে এই যে মাষ্টৰ অলপ ভাল সোমাইছে, তাৰ ফলত এতিয়াও আমি মাজে মাজে খবৰ পাওঁ, যেতিয়া ৰিজাল্ট পাতিবিলাক দিয়ে। আমি গুৱাহাটীক বাদ দি আমি যিবিলাক মফচলীয় যিবিলাক ঠাই আছে, তাৰ সন্তানবিলাকে ভাল কথা কৈছে, তেওঁলোকে ভাল ইণ্টাৰনেশ্যনেল সাহিত্য পঢ়িছে। তো মই ভাবোঁ নিৰাশা হোৱাৰ কথা নাই। থাকে জাতিত তেনেকুৱা বিপদকাল থাকে, কিন্তু আমি সেই চেকনিৰে অলপ চেকি ভাল আনিব লাগিব। আমাৰ বিপদকালটো অলপমান বেছি লম্বা হোৱা নাই হৈছে, তাৰ কাৰণে আমিও দায়ী, আমি সাংবাদিক হিচাপেও দায়ী, আৰু নিজৰ ওপৰতো আমি দোষ দিবই লাগিব। সংবাদৰ কাম হৈছে সচেতনতা আনা। আমি কিমান সচেতন কৰিছোঁ ৰাইজক? এনেকুৱা নহয় যে সকলো সাংবাদিকে কৰা নাই, দুই এজনে কৰিছে, কিন্তু তেওঁলোকৰ মাতটো ওলাই যোৱা নাই, তেওঁলোকে এতিয়া প্লেটফৰ্ম পোৱা নাই। ফেচবুক আজি সৌ সিদিনা আহিছে, ফেচবুকত আজিকালি সকলোৱে লিখে, আৰু ফেচবুকতো লাখ লাখ সদস্য থকা গ্ৰুপ কিছুমান আছে, তাত মই দেখোঁ তাত ভাল ভাল চৰ্চা হয়। গতিকে সেই আমি বিপদকালটো আমাৰ হয়, আমি প্ৰায় 30 বছৰ যদি ধৰোঁ, 79 চনৰ পৰা আমি 2000 চনলৈকে ধৰোঁ, সেইখিনি সময় বৰ বিভীষিকাময় সময় আছিল। আৰু তেতিয়া আমাৰ বহুখিনি ব্ৰেইন ড্ৰেইনো হৈছে। আমাৰ যেতিয়া সেই সময়ৰ চোকা মানুহখিনি আমেৰিকা ইউৰোপলৈ গুচি গৈছে, বা বহিৰাজ্যৰ লগতে বহিৰাষ্ট্ৰত কাম কৰি আছে। গতিকে এইবিলাক কথা কিন্তু ডকুমেণ্টেশ্যন হোৱা নাই। এতিয়াও আমি কিতাপ পাম, কিন্তু ধৰা চিনেমাত এইবিলাক কথা যদি আহিলহেঁতেন, আজি নৱপ্ৰজন্মক যদি আমি অলপ জনপ্ৰিয় কৰি সেইবিলাক বস্তু দেখুৱালোহেঁতেন, তেওঁলোকৰ কিজানি এটা এৱেৰনেছ আহিল হয়। তেওঁলোকে এতিয়া যেনেকৈ বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ স্বাধীনতাৰ কিছুমান ঘটনা প্ৰতিফলিত কৰি আজি যি জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ, বিকি কৌশল, এই ধৰণৰ অভিনেতাই সেইবিলাক ঘটনা লৈ চিনেমা কৰিছে। তাৰ ফলত আমাৰ যি নৱপ্ৰজন্ম আছে, তেওঁলোকে শিকিছে, আমাৰ এনেকুৱা আছিল। তেনেকুৱা ঘটনা আমাৰ ইয়াতো আছে, বহুত আছে, আমিহে জানো। এতিয়া তুমি নতুন এই বছৰতে মুক্তি পোৱা চিনেমাবিলাকৰ নামবিলাক চাব পৰা, তেনেকুৱা আমি সামাজিক থকা একো চিনেমা পোৱা নাই। বেছিভাগ প্ৰেমজনিত বা সামাজিক কিছুমান দুই এটা খুহুতীয়া কথা লৈ বনাইছে, হিটো হৈছে, বৰ ভাল কথা, হিট হৈছে। কিন্তু এই ধৰণৰ কথা লাগে, এণ্টাৰটেইনমেণ্টো লাগিব, ইনফৰমেশ্যনো লাগিব, আৰু কি হয় জাতীয় চেতনাটো লাগিব। কাৰণ আমি এতিয়া অলপ বেছি কোৱা হ'ব, আমি যি কথাই যি কাম কৰোঁ সদায় ভাবোঁ যে কিবা এটা লাভ হয় নেকি কাৰোবাৰ, কিবা এটা কথা ক'লে কাৰোবাৰ লাভ হয় নেকি। সেইকাৰণে আমি কাৰোবাৰ এজন ব্যক্তিক পালেও অলপ জ্ঞান দিয়াৰ চেষ্টা এটা কৰোঁ, 10জন ব্যক্তিক পালেও জ্ঞান দিয়াৰ চেষ্টা কৰোঁ। তথাপি আমি নিজৰ ওপৰত দোষ আছে, বহুত কাম কৰিবলৈ আছে, কিন্তু সকলোৰে সীমাবদ্ধতা থাকে। এতিয়া মই খোলাখুলিকৈ কওঁ যে মই কিমান পানীৰ মাছ, গতিকে মই জুবিন গাৰ্গক সমালোচনা কৰিব নোৱাৰোঁ। তেওঁ কৰা কিবা এটা কামৰ মই সেই কামটোৰে কৰিছোঁ, মই ব্যক্তিজনক কেতিয়াও সমালোচনা নকৰোঁ। মই সেই হিচাপত হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিব নোৱাৰোঁ। তেওঁৰ যিখিনি ব্যক্তিত্ব, তেওঁৰ যিখিনি দক্ষতা, সেই দক্ষতাটো মোৰ নাই, মোৰ 1% নাই। কিন্তু তেওঁৰ কিবা এটা কাম বেয়া পালে আমি কওঁ। গতিকে সাংবাদিকক কেতিয়াবা ভুল কৰা হয়, যে সাংবাদিকেও 90% সাংবাদিকে এই কামটোৱেই কৰে, যে এটা পাৰ্টিকুলাৰ এটা পৰ্চন এটা আমি সমালোচনা কৰোঁ যে এই পদক্ষেপটো বেয়া হ'ল। কিন্তু এজন ব্যক্তিয়ে যি ধৰণে কাম কৰি আছে, তেনেকুৱা ব্যক্তি আমাক 10জন লাগিব, আমাক 10জন জুবিন গাৰ্গ লাগিব, 10জন হিমন্ত বিশ্ব শৰ্মা লাগিব, 10জন বুদ্ধিজীৱী আমাক তেনেকুৱা লাগে, যিয়ে প্ৰকৃত অৰ্থত আমাৰ জাতিৰ কাৰণে কাম কৰে। গতিকে মই ভাবোঁ তেনেকুৱা যদি আপোনালোকে চাই আছে, আপোনালোকৰ মাজৰ পৰা বুদ্ধিজীৱী ওলাব পাৰে, আপোনালোকৰ মাজৰ পৰা ৰাজনীতিক ওলাব পাৰে। গতিকে মই ভাবোঁ এই ভিডিঅ'টো বহুত মানুহে চাওক, বা চৰ্চা হওক, শ্বেয়াৰ হওক, যাতে আমাক গালি পাৰক বা আমাৰ কথাখিনি আলোচনা কৰক, তেতিয়াহে আমি সফল হ'ম। সুনীল দা, বহুত বহুত ধন্যবাদ, আপুনি আহিলে, আপোনাৰ লগত কথা পাতি খুব ভাল লাগিলে, বহুত নজনা কথা শিকিলোঁ, বহুতখিনি বস্তু গম পালোঁ। চ' এয়া আছিল কেণ্ডিডেট পাৰ্থৰ আজিৰ খণ্ড। আশা কৰোঁ আপোনালোকে আজিৰ এপিছডটো চাই ভাল পালে। আকৌ লগ পাম কেণ্ডিডেট পাৰ্থত কোনোবা এজন বেলেগ অতিথিৰ লগত। তেতিয়ালৈকে ভালে থাকিব, কুশলে থাকিব, আৰু মোৰ চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।